This program is brought to you by Oil India Limited, a people's company. মেজমেলৰ মজিয়ালৈ জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক যি দিনাৰ পৰা মেজমেল আৰম্ভ কৰিছিলো সেই সময়ত আছিল কোভিড পৰিস্থিতি এটা দুটা তিনটা কোভিডৰ ঢৌৱে আমাক চুই গল বহু ক্ষয়ক্ষতি হল বহুতৰ চাকৰি গল বহুতৰ প্ৰাণ গল কিন্তু লাহে লাহে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু যোৱা 15 তাৰিখে অসম চৰকাৰে সকলো নিষেধাজ্ঞা উঠাই লৈছে অৰ্থাৎ আমি পুনৰ ঘূৰি যাব পাৰিছো মুক্ত জীৱনৰ মাজলৈ কোভিড ভীতি আৰু নাই বুলি আমি ধাৰণা কৰি আমি মুক্ত জীৱনক খাবতিবলৈ সাজু হৈছো তেনে সময়ত কোভিড পৰৱৰ্তী অৱস্থাত আমি আজি মেজমেলৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছো অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক মহন্ত ডাঙৰীয়া নমস্কাৰ কোভিডৰ বাধা নিষেধ আঁতৰি যোৱাৰ পিছত এয়া আপোনাৰ প্ৰথম সাক্ষাৎকাৰ হয় আৰু প্ৰাগ নিউজক এই সাক্ষাৎকাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ ব্যস্ততাৰ মাজত যে আপুনি আহিব পাৰিলে মহন্ত ডাঙৰীয়া আপুনি যেতিয়া স্বাস্থ্য মন্ত্ৰী হিচাপে যোগদান কৰে তেতিয়া আপুনি কোভিডৰ মাজতেই যোগদান কৰিছে নিৰ্বাচন হৈ গৈছে তাৰ পিছতে আপুনি স্বাস্থ্য মন্ত্ৰী হৈছে ইয়াৰ আগতে কোভিডটো আপোনাৰ কাৰণে অসুখ আছিল আৰু যেতিয়া স্বাস্থ্য মন্ত্ৰী হল কোভিডটো আপোনাৰ দায়িত্ব হৈ পৰিল হয় এতিয়া এই স্বাস্থ্য মন্ত্ৰী হিচাপে আপুনি যি কেইমাহ কোভিডৰ লগত যুঁজ কৰিছিল এই কেইমাহত আপুনি পোৱা ডাঙৰ সমস্যাবোৰ কি আছিল কি চ্যালেঞ্জবোৰ আপুনি সন্মুখীন হ'ব লগা হৈছিল কোভিডৰ ক্ষেত্ৰত চ্যালেঞ্জ বুলি যেতিয়া আমি ভাবো প্ৰথম প্ৰত্যাহ্বানটোৱে আমাৰ সন্মুখত আছিল যে আমি কোভিড প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত আমি লোৱা ব্যৱস্থাসমূহ কেনেকৈ আমি প্ৰয়োগ কৰিম আৰু ৰাইজে কেনেকৈ গ্ৰহণ কৰিব এতিয়া এই কথাবিলাকত আপুনি কেতিয়াবা দেখিব যে ৰাইজৰ পৰা এনেকুৱা কথা আহে পৃথিৱীৰ বহুত দেশত ভাৰতবৰ্ষৰ বহুত ৰাজ্যত লকডাউন দি দিছে অসমত কিয় দিয়া নাই আহে সেই কোনোবা সময়ত সেই ধৰণৰ মনোভাৱ তাৰ পিছত কেতিয়াবা এনেকুৱা হয় যে আমাৰ অৰ্থনীতিটো লকডাউনে ভাঙি পৰিব লকডাউন কিয় কৰি আছে এতিয়াতো মুকলি কৰি দিব পাৰে এতিয়া বিভিন্ন সময়ত বিভিন্ন ৰাইজৰ মতামত আমি দেখিব পাইছোঁ কিন্তু তাৰ ভিতৰত আমি কিহৰ দ্বাৰা গাইডেড হ'ম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো খুব বিচক্ষণতাৰে চাই থাকে আৰু তেতিয়া আমি দেখোঁ যে আমাৰ তথ্য পাতিয়ে আমাক কি কৈছে অসমত যে কোভিডৰ ট্ৰেণ্ডটো কেনেকুৱা হৈছে বৃদ্ধি হ'ব পৰা ট্ৰেণ্ড নে এইটো আকৌ মানে হ্ৰাস হ'ব পৰা ট্ৰেণ্ড এই গোটেই কথাকেইটা আমি চাই চিতি ল'ব লগা হয় লৈ পেলাই আমি ৰেষ্ট্ৰিকশ্যনবিলাক ঠিক তেনেধৰণে ঠিক কৰা হয় আৰু ৰেষ্ট্ৰিকশ্যনখিনি ঠিক কৰাৰ ক্ষেত্ৰত এটা সময়ত আগৰ পৰ্যায়ত লকডাউনেই হৈছিল কিন্তু এই পিছৰ পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত তেখেতৰ এটা মনোভাৱ আছিল যে আমি পেৰেলেলি যাম মানে কোভিডৰ লগত যুঁজিমো আৰু স্বাভাৱিক জীৱন যাত্ৰা আমি ব্যাহত নকৰোঁ নিদিওঁ অৰ্থনীতিও ভাগি পৰিবলৈ নিদিওঁ ঠিক তেনেধৰণৰ কিছু ছেকেণ্ড বেলেঞ্চৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আমি আচলতে আগবাঢ়ি গৈছো 15 তাৰিখৰ পৰা যেতিয়া আপোনালোকে বাধা নিষেধ উঠাই ল'লে আৰু এটা কথা লগতে কৈ থওঁ সেই সময়ত আমি মানে এটা কথাৰ ওপৰত মানে গুৰুত্ব দিছিলোঁ যে আমাৰ হাতত এপাতে অস্ত্ৰ আছে সেইপাত হৈছে ভেকচিন আমি ভেকচিনৰ ক্ষেত্ৰত আমি সকলো মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীকে ধৰি চিফ ছেক্ৰেটাৰীকে ধৰি সকলো বিষয়া আমি গাঁৱে ভূঞে গৈ ৰাইজক মানে ভেকচিন ল'বলৈ আমি মানে অনুৰোধ জনাইছিলোঁ আহ্বান জনাইছিলোঁ আৰু আজি প্ৰায় 4.5 কোটি ভেকচিন আমাৰ ইয়াত হৈ গ'ল আৰু ভেকচিন দুই পালি ভেকচিন লোৱা মানুহৰ আজি যদি অমিক্ৰণ হৈছে বা কিবা এটা হৈছে হ'লেও তেওঁ মোটামুটি তেওঁৰ যদি কোনো কোমৰবিডিটি নাই বেলেগ অন্যান্য অসুখ নাই তেওঁ সেফ তেওঁ মানে বাচি থাকিব পাৰিছে আৰু সেইটো কথাতে সেইকাৰণে আমি যথেষ্ট গুৰুত্ব দিছিলোঁ যেতিয়া আপুনি 15 তাৰিখৰ পৰা যেতিয়া বাধা নিষেধ উঠাই ল'লে মানুহে ভাল পাইছে
মানুহে স্বাভাৱিক জীৱনলৈ ঘূৰি যাবলৈ পাৰিছে উদ্যোগ আৰু বাণিজ্য আকৌ বিকাশ হ'ব বুলি ধাৰণা কৰিছে ICMRৰ গাইডলাইনত এনেকুৱা কি ধৰণৰ আপুনি খবৰ পাইছে যে আপুনি নিষেধাজ্ঞা উঠাই ল'ব পৰাৰ অৱস্থাৰ সৃষ্টি হৈছে কথাটো মই অকণমান আপোনাৰ প্ৰসংগতে ক'বলৈ বিচাৰিছোঁ এতিয়া আমি কোভিডৰ বিৰুদ্ধে থকা যুঁজখন উঠাই দিয়া নাই কোভিডৰ বিৰুদ্ধে যুঁজৰ কাৰণে যি ভেকচিন আমি পুৰাদমে দি আছোঁ আজি আমাৰ 30 লাখ কিট জমা আছে টেষ্টিঙৰ কাৰণে খালি টেষ্টিংটো আমি মেণ্ডেটৰী কৰা নাই বাধ্যতামূলক কৰা নাই যাৰ মানে নিজে ফিল কৰে ফ্ৰী টেষ্ট কৰিব তেওঁ কোনো অসুবিধা নাই তেওঁ টেষ্ট কৰিব বা কোনোবা ডাক্তৰে যদি ভাবে যে এখেত পেচেণ্ট মোৰ ওচৰলৈ আহিছে কিন্তু মোৰ অলপ ডাউট আছে তেওঁক টেষ্ট কৰাব পাৰে গতিকে ঠিক তেনেধৰণৰ ব্যৱস্থাটো কোভিডৰ বিৰুদ্ধে থকা যিখিনি ব্যৱস্থা সেইখিনি উঠাই লোৱা নাই ৰেষ্ট্ৰিকশ্যনহে উঠাই লৈছে ৰেষ্ট্ৰিকশ্যন উঠাই লোৱাৰ ক্ষেত্ৰত আপুনি মিনিমাম যিটো যেতিয়া কোভিড আহিব বুলি মানে আহাৰ প্ৰথম কথাটো লকডাউন হোৱা নাছিল সেই সময়ত কি আছিল যে মাস্ক পিন্ধিব চেনিটাইজাৰ ল'ব ডিষ্টেন্স মেইনটেইন কৰিব এই কথাখিনি এতিয়াও আছে এই কথাখিনি আমি প্ৰাথমিক পৰ্যায়ৰ কথাখিনিও আমি বাদ দিয়া নাই মাজৰ যিখিনি কথা ৰেষ্ট্ৰিকশ্যন মানে সংক্ৰমণ নহ'বৰ কাৰণে সংক্ৰামিত নহ'বৰ কাৰণে সেইখিনি কথা আমাৰ এতিয়া প্ৰত্যাহাৰ কৰা হৈছে যদিও কোভিডৰ বিৰুদ্ধে থকা যুঁজখন এতিয়া চাওক আজি মেডিকেল কলেজলৈ মই গৈছিলোঁ যাওঁতে GMCত ক'লে যে GMCHত যে 2জন পেচেণ্ট আছে কোভিড কমি আহিছে কোভিডৰ 2জন পেচেণ্ট কাইলৈ পৰহিলে সেও নাই হ'ব আৰু আমি এইকেইদিন যিটো টেষ্টিঙত গৈ আছোঁ প্ৰায় 10,000-12,000 মানুহক টেষ্ট কৰোঁতে ডাবল ডিজিটত ওলাইছে 49, 66 কিবা কিবি এনেকুৱা 10,000 মানুহৰ ভিতৰত সিমানটো ওলাইছে আৰু মেক্সিমাম সেইখিনি কথা এনেকুৱা মানুহ কোনোবাই হয়তো ট্ৰিটমেণ্ট ল'বলৈ গৈছিল তেওঁক অকণমান টেষ্ট কৰোঁতে ওলাই গৈছে সেই ধৰণৰ নিজে হেৰি ইমান নহয় এই গোটেই চেহেৰাটোৰ পৰা যিটো বুজা গৈছে এই যে ক'লে আপুনি যে কোনোবাই অন্য বেমাৰৰ কাৰণে ট্ৰিটমেণ্ট ল'বলৈ গৈছিলে তেওঁক চেক কৰিলে লগত কোভিড ওলাই গ'ল এতিয়া কোভিড তেওঁৰ পানী লাগি আছিলে বা জ্বৰ হৈ আছিলে সেইটো বেলেগ কথা এতিয়া কোভিড এণ্ডেমিক হৈ গ'ল এটা কোভিড থাকি যাব কোভিড সম্পূৰ্ণভাৱে নোহোৱা নহয় আৰু যিবিলাক ভেকচিন এতিয়ালৈকে নিৰ্মাণ হৈছে বুষ্টাৰকে ধৰি এই ভেকচিনবিলাকৰ ম্যাদ কিন্তু খুব কম আপুনি কেইমাহমানলৈহে তাৰ শক্তিটো থাকে তাৰপিছত আকৌ এইবাৰ 2টা ভেকচিন লোৱাৰ পিছত আকৌ বুষ্টাৰ ল'ব লগা হ'ল এই বুষ্টাৰৰ পিছত হয়তো আৰু ভেকচিন ল'ব লগা হ'ব পাৰে এতিয়া যেতিয়া এণ্ডেমিক হ'ল আৰু আমি এখন ট্ৰপিকেল কাণ্ট্ৰি আমাৰ ইয়াত এই গোটেই বেমাৰৰ বাহ ভাৰতবৰ্ষৰ দৰে দেশবিলাক এতিয়া ইয়াত যেতিয়া আপোনাৰ ভেকচিনৰ সময় বা কাৰ্যক্ষমতা যেতিয়া কম দিনৰ বাবে থাকে তেতিয়া পৰৱৰ্তী দীঘলীয়া সময়ৰ বাবে কোভিড মেনেজমেণ্টৰ কথা কিবা ICMRে গাইড কৰিছে নেকি এতিয়ালৈকে তেনেকুৱা গাইডেন্স নাই এতিয়া চলি থকা কাৰণ এতিয়া ভাৰতবৰ্ষৰ ভিতৰত অসমেহে এইখিনি উঠাই দিছে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত মানে যথেষ্টখিনি ৰেষ্ট্ৰিকশ্যন আছে গতিকে এই গোটেই কথাটো সৰ্বভাৰতীয় ব্যৱস্থাত চিন্তা কৰিব লাগিব নিশ্চয় তাৰ বা উপৰিও পৃথিৱীৰ বাকী দেশবিলাকে কি চিন্তা কৰে সেইটোও নিশ্চয় চাব কিন্তু এতিয়া আমাৰ আগতে যিবিলাক মহামাৰী ৰূপত কিছু দেখা দিয়া ৰোগ আজিৰ দিনতো তাৰ ভেকচিন আছে আজিৰ দিনতো তাৰ আমাৰ চিকিৎসা ব্যৱস্থাটো আছে ঠিক তেনেধৰণে সেইখিনি ৰৈ গ'ল এটা দিনত যিবিলাক মহামাৰী হিচাপে দেখা দিছিল হয় নে নহয় এটা সময়ত এখন গাঁও ধুই নিছিল কলেৰা হাইজা তাৰপিছত আহিল মেলেৰিয়া তাৰপিছত জাপানিজ এনকেফেলাইটিছ এইবিলাকৰ আমাৰ এতিয়াও ভেকচিন বা অন্য আমি ৰেগুলাৰ বেচিছত আমাৰ চলি আছে ক'তো বন্ধ হোৱা নাই গতিকে হয়তো ইয়াৰ ক্ষেত্ৰতো কিছু তেনেকৈ ব্যৱস্থা ICMRৰ পৰা আমাক পৰামৰ্শ দিব পাৰে এই ক্ষেত্ৰত আপুনি যিটো কলেৰাৰ কথা ক'লে এতিয়া আপুনি চাব যে কলেৰা বহুখিনি কমি গ'ল এইটো কেৱল মাত্ৰ চিকিৎসা বা ভেকচিনৰ কাৰণেও নহয় ইয়াৰ আচলতে পানী আমাৰ ভাল হ'ল বহুত যি সেই স্বাধীনতাৰ সময়ৰ পানী বা তাৰ আগৰ পানী আৰু এতিয়াৰ পানীৰ মাজত পাৰ্থক্য আছে এতিয়া মানুহে ভাল পানী খাই ফিল্টাৰ কৰে বিভিন্ন ব্যৱস্থা মানুহে নিজেই হাতত লৈছে মানুহৰ সচেতনতা আহিছে এইটো হ'ল প্ৰাইমেৰী হেল্থ কেয়াৰ এইটো প্ৰাথমিক হেল্থ কেয়াৰ ভাৰতবৰ্ষত
প্ৰাইমেৰী হেল্থ কেয়াৰৰ অৱস্থাটো অত্যন্ত বেয়া আমি নিজৰ স্বাস্থ্যৰ যত্নটো যদি জনসাধাৰণৰ মাজত এনেকুৱা এটা সচেতনতা আহে নিজৰ স্বাস্থ্যৰ যত্নটো যদি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে এতিয়া বাকীবিলাক এছিয়ান কাণ্ট্ৰিজত চীনকে ধৰি বহু এছিয়ান দেশত মই দেখিছোঁ যে তাত প্ৰাইমেৰী হেল্থ কেয়াৰত খুব জোৰ দিয়া হয় তেতিয়া আপোনাৰ ছেকেণ্ডেৰী আৰু টাৰ্চিয়াৰী হেল্থ কেয়াৰলৈ ইমানকৈ মানুহ নাযায় এতিয়া আপুনি নিজে স্বাস্থ্যমন্ত্ৰী হৈ গম পাইছে যে সৰু সুৰা বেমাৰত মেডিকেল কলেজৰ দৰে অনুষ্ঠানত ভিৰ কৰে মানুহে যিবোৰ সৰু সুৰা বেমাৰ আচলতে প্ৰাথমিক পৰ্যায়তে সমাপ্ত হৈ যাব লাগে এই বস্তুটো সম্পৰ্কত আপোনালোকে প্ৰাইমেৰী হেল্থ কেয়াৰ সম্পৰ্কত সচেতনতা অনাৰ কি উপায় আছে এই গোটেই বিষয়টো মই এতিয়া স্বাস্থ্যমন্ত্ৰী হৈছোঁ সেইকাৰণে মন দিছোঁ তেনেকুৱা নহয় মই আজি আমাৰ বিষয়াসকলৰ এখন সভাটো কৈছিলোঁ যে মই বিধায়ক থাকোঁতে আমি বিধায়কসকল কোনোবা এখন ব্লক PHC চেয়াৰমেন হৈ থাকে সেই সময়তে মই সূক্ষ্মভাৱে গোটেই কথাখিনি চাইছিলোঁ আৰু চাই পেলাই আজিৰ দিনটোতো আমি বুজি পাইছোঁ এনেকুৱা নহয় যে গুৰুত্ব দিয়া নাই গুৰুত্বটো কেনেকৈ দিছে গুৰুত্বটো অলপ হাইলাইট হোৱা নাই তাৰমানে এতিয়া আমাৰ 4000ৰো ওপৰ সাব চেণ্টাৰ আছে সাব চেণ্টাৰ এই সাব চেণ্টাৰক আমি প্ৰায় 3000 মান এতিয়া হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ উন্নীত কৰিছোঁ আচ্ছা তাৰ আমি নিৰ্মাণ কাৰ্য কৰিছোঁ 6খন বেড সোমাব পৰা কৰিছোঁ তাত আমি কমিউনিটি হেল্থ অফিচাৰ বুলি এজন মানে এপইণ্টমেণ্ট দিছোঁ বিষয়া নিয়োগ কৰিছে বিষয়া মানে চিকিৎসক তেওঁ হৈছে কি আমাৰ তাত আগতে আছিল দুগৰাকী ANM হয়তো সেইটোৰ লগত এগৰাকী বা এজন MPW আৰু আশা কৰ্মীসকল তাৰ লগত সংযোগ হৈ আছিল একোটা এৰিয়াৰ সাব চেণ্টাৰৰ লগত আৰু এতিয়া BSc নাৰ্ছিং পাছ কৰা নহ'লে 3 ইয়াৰ্ছ যিসকলে মেডিকেল পঢ়িছিল আমাৰ যোৰহাটত বন্ধ হ'ল এতিয়া তেখেতসকলক আমি নাম দিছোঁ কমিউনিটি হেল্থ অফিচাৰ যিসকলে এটা পৰ্যায়লৈকে কিছু চিকিৎসা বা ডেলিভাৰী বা অন্যান্য কথা কৰিব পাৰিব বা কিছুমান টেষ্ট কৰি তেওঁলোকে সেই পৰ্যায়তে কিছু কাম কৰিব পাৰিব আমি এতিয়া 4000ৰ অধিক যি আমাৰ সাব চেণ্টাৰ আছে 4000কে আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰলৈ লৈ যাম তাৰ পিছত চেষ্টা কৰিম তাত ৰাতিপুৱা যোগা কৰাব পৰা যায় নেকি মানে প্ৰতিৰোধ হিচাপে অন্যান্য যিখিনি সেই ব্যৱস্থাবিলাক আমি তালৈ লৈ যাবলৈ বিচাৰিছোঁ আৰু তাৰ ভিতৰতে যদি আমি মিনি PHC ষ্টেট ডিছপেঞ্চৰী বুলি ভাবোঁ এইখিনিও সেই পৰ্যায়তে গ'লে তাতো আমি এই ধৰণে তাত কিছু সংযোগ কৰিছোঁ এতিয়া আমি যোৱাবাৰ বাজেটত দিছোঁ 1000 BSK মানে বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ 1000 মানে এইখিনি ধৰক আমাৰ মিনি PHC বিলাকত বা ষ্টেট ডিছপেঞ্চৰী বিলাকত যিখিনি ফেচিলিটি আছে এইখিনি সম্পূৰ্ণ ফেচিলিটি থাকিব তাত আমি এই 4000 মানে সাব চেণ্টাৰ যিটো সাব চেণ্টাৰ মিনি PHC বা PHC বা CHCৰ পৰা যথেষ্ট দূৰত তাত হস্পিটালৰ প্ৰয়োজন তেনেকুৱা এটা সাব চেণ্টাৰ আমি 1000 সাব চেণ্টাৰ আমি উন্নীত কৰাৰ লগে লগে আমাৰ তাত অন্তত এটা পৰ্যায়লৈকে তাত MBBS চিকিৎসক থাকিব মানে এইখন হস্পিটালত যি থাকে সেইখনতো কিয়ে থাকিব এই পৰ্যায়টোলৈ গুচি যোৱাৰ লগে লগে আমি এতিয়া ভাবি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে হস্পিটাল ইনফৰমেশ্যন চিষ্টেম হস্পিটাল ইনফৰমেশ্যন মেনেজমেণ্ট চিষ্টেম তোৰ লগতে আমি কিমান দূৰলৈ ইয়াক সংযোগ কৰিব পাৰোঁ যাতে টেলিমেডিচিন তাৰ পৰা হয় তৃণমূল পৰ্যায়লৈকে টেলিমেডিচিন যাব পৰালৈকে এই পৰ্যায়লৈ আমাৰ পৰিকল্পনাটো হৈ আছে কিন্তু এই পৰিকল্পনা প্ৰথমতে আমি এতিয়া সাব ডিভিজন হস্পিটাল ডিষ্ট্ৰিক্ট মানে হেৰি হস্পিটাল এনেকুৱাবিলাকলৈ লৈ যাবলৈ মানে বিচাৰি আছোঁ আৰু এইখিনি আমি চেষ্টা কৰিম মানে প্ৰাথমিক পৰ্যায়টো আপুনি যদি প্ৰাথমিক পৰ্যায়টো সোধে দ্বিতীয় পৰ্যায়টো সাব ডিভিজন হস্পিটাল বা ডিষ্ট্ৰিক্ট হস্পিটাল ছেকেণ্ডেৰী গতিকে এই ছেকেণ্ডেৰীত আমি কি কৰিছোঁ এতিয়া কিছু আমি ৱৰ্ল্ড বেংকৰ লগত ঠিক কৰিছোঁ এই গোটেই এইটো প্ৰায় লোন এপ্ৰুভ হৈছে আমাৰ ষ্টেটৰ পইচা বা এতিয়া আমি বহু পইচা পাইছোঁ
আমি কোভিডৰ কাৰণে য'ত আমি ICU সংযোগ কৰিছোঁ তাত অন্যান্য অক্সিজেন সংযোগ কৰিছোঁ এইখিনি দিশ আগবাঢ়িছে আৰু তাৰপিছত ভাবিছোঁ যে ইয়াৰে আমি সেই পৰ্যায়টো ছেকেণ্ডেৰীটো ষ্ট্ৰেংথেনিং কৰিম তাৰপিছত ইটোতো আপুনি দেখিছে যে মেডিকেল কলেজ আজি হৈছে কালিলৈকে 8খন মেডিকেল কলেজ হৈছে আৰু আমি 23খনলৈকে আমাৰ হাতত আছে মানে কনষ্ট্ৰাকশ্যন হৈ আছে আৰু প্ৰপ'জ কৰি থোৱা হৈছে সেইখিনিও কনষ্ট্ৰাকশ্যন এই 2 মাহৰ ভিতৰত আৰম্ভ হ'ব মই এই প্ৰসংগটোলৈ আহিম মেডিকেল কলেজ প্ৰসংগটোলৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি আমাৰ মাজত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আমি আলোচনা চলাই থাকোঁতে বিৰতিৰ পূৰ্বে আমি আলোচনা কৰিছিলোঁ মেডিকেল কলেজৰ কথা আপুনি কৈছে যে কালি পৰ্যন্ত 8খন মেডিকেল কলেজ সম্পূৰ্ণ হৈছে হয় লখিমপুৰত উদ্বোধন হৈছে আৰু 23খনৰ প্ৰকল্প আপোনালোকৰ হাতত আছে পৰ্যায়ক্ৰমে 23খন আপোনালোকে সম্পূৰ্ণ কৰিব কিন্তু 8খন যেতিয়া আপোনালোকৰ হাতলৈ আহিছে তেতিয়াই কিন্তু পৰ্যাপ্ত উপযুক্ত শিক্ষকৰ অভাৱৰ কথাটো অভিযোগ উঠিছে আপুনি কথাটো মানি লয়নে পৰ্যাপ্ত মই কৈছোঁ যথেষ্ট সংখ্যক উপযুক্ত শিক্ষকৰ অভাৱ আছে এইটো এটা সমস্যা কিন্তু ইয়াৰ সমাধানৰ পথো আমি প্ৰশস্ত কৰিছোঁ এতিয়া এটা দিনত অসমত 3খন মেডিকেল কলেজত 300 ডক্টৰ বছৰি ওলাইছিল আজি যেতিয়া 8খন হ'ল ইয়াত প্ৰতি বছৰে 1100 ডক্টৰ ওলাব ডক্টৰ তেওঁলোক ওলালে তেওঁলোকতো টিচাৰ নহ'ব গতিকে আমাৰ যিখিনি PG কোৰ্চ আছে এই গোটেইখিনি PG কোৰ্চত আমাৰ 250-300 মানে অধ্যাপক হ'ব পৰা মানে পোষ্ট গ্ৰেজুৱেট কৰিব পৰা কৰি ওলোৱা বছৰি ওলাব গতিকে আৰু সিট আমি এতিয়া পাই আছোঁ আমাৰ বাঢ়ি আছে এতিয়া যদি 250-300 শিক্ষক প্ৰতি বছৰে ওলায় আৰু আমি তেখেতসকলৰ চাকৰি কালটো 60ৰ পৰা 65লৈকে আমি বৃদ্ধি কৰি দিয়া হৈছে এইহে যদি চোৱা যায় তেতিয়াহ'লে আমাৰ পৰিকল্পনাটো এনেকুৱা যে আমি এইবাৰ ললোঁ এই আমাৰ লখিমপুৰ অহা বছৰ আমাৰ পৰিকল্পনাটো ধুবুৰীখনৰ কাৰণে আমি এপ্লাই কৰিছোঁ আৰু বাকী প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ পোষ্ট চেংচন এপইণ্টমেণ্টৰ কাম এতিয়া আৰম্ভ হ'ব এইখনৰ যেতিয়া আমি কাউন্সিলৰ পৰা পাৰ্মিশ্যন পাম তেতিয়া আমাৰ পৰৱৰ্তী বিষয়টো হৈছে কোকৰাঝাৰ নলবাৰী আৰু লগে লগে নগাঁওখনো আহিব মানে এই তিনিওখন প্ৰায় 90% সম্পূৰ্ণ হৈছে ঠিক আছে ইয়াৰে আমি ধৰি লওক কোকৰাঝাৰ আৰু নলবাৰী যদি আমি পিছৰ বছৰত লওঁ তাৰ পিছৰ বছৰত আমি ধৰি লওক নগাঁও ল'ব পৰা হ'ব তাৰ লগে লগে তিনচুকীয়াখন আগবাঢ়ি গৈছে সেইখন কনষ্ট্ৰাকশ্যনৰ কাম আগবাঢ়ি আছে এইখিনি লোৱাৰ পিছত আমি তাৰ পিছত আহিব আমাৰ চৰাইদেউ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈছে বিশ্বনাথ এনেধৰণে এইখিনি আহিব তাৰ পিছতে এইবাৰ যিকেইখন 5খন লোৱা হৈছিলে তামুলপুৰ বাঙাইগাঁও তাৰপিছত ধেমাজি তাৰপিছতে মৰিগাঁও এই যি 5খন এই 5খনৰ কাম আমি অহা ধৰক এপ্ৰিলৰ আগত নহ'ব তাৰ পিছৰ পৰাই আমি কাম হৈ যাব এনেধৰণে যদি গৈ থাকোঁ আৰু প্ৰতি বছৰে 250কে যদি পোষ্ট গ্ৰেজুৱেট ওলাই যায় আৰু এতিয়া আমি এনেকুৱা কৰিছোঁ যে প্ৰমোশ্যন আমি পটাপট দি আছোঁ যাতে তলত পোষ্টকেইটা খালী হয় কাৰণ সব যিসকল সোমাব তেওঁলোকে ৰেজিষ্টাৰ হৈ সোমাব প্ৰথম তাৰপিছত এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব গতিকে এই তলৰখিনি আমি খালী কৰি আছোঁ পোষ্ট ক্ৰিয়েট কৰি আছোঁ তেওঁলোকে যাতে ইমিডিয়েট সোমাব পাৰে গতিকে আমি যিখিনি দেখা গৈছে ইয়াত আমি যিটো এনেধৰণে লৈছোঁ নহয় পৰিকল্পনাটো 4 বছৰ বা 5 বছৰত আকৌ 5খন হ'ব পৰ্যায়ক্ৰমে গতিকে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টটো তেনেকৈ ওলাই যাব আমি সেইখিনি পাম মহন্ত ডাঙৰীয়া আপুনি চৰকাৰী ব্যৱস্থাটোৰ কথা মই গম পালোঁ কিন্তু শেহতীয়াকৈ আজি 10-15 দিনৰ আগত অক্সফাৰ্ম
ৰিপৰ্ট ওলাইছে 2022 এই অক্সফাম ৰিপৰ্টত বহুত কথাই কোৱা হৈছে তাৰ ভিতৰত স্বাস্থ্য খণ্ডৰ কেইটামান গুৰুত্বপূৰ্ণ কথা উনুকিয়াইছে তাত তেওঁলোকে কৈছে যে ভাৰতবৰ্ষত বেচৰকাৰী স্বাস্থ্য খণ্ডৰ যিটো আছে নাৰ্ছিং হোম বা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল যিটো আছে এইটো খুব খৰচী সাংঘাতিক ধৰণে খৰচী আপুনি নিজেও জানে আমিও জানো এই ব্যৱস্থাটোৱে এনেকুৱা কৰিছে যে 2017 চনৰ তেওঁলোকে এটা ৰেকৰ্ড দেখুৱাইছে তাত কৈছে যে কেৱল মাত্ৰ নাৰ্ছিং হোমত পইচা দিয়াৰ কাৰণে সৰ্বশান্ত হৈ 55 লাখ ভাৰতীয় মানুহ হঠাৎ দৰিদ্ৰ সীমাৰেখাৰ তললৈ গুচি গৈছে তেওঁলোকৰ মাটি বাৰী বিক্ৰী কৰিব লগা হৈছে হয়তো ব্যৱসায় পাতি বন্ধ হৈ যাব লগা হৈছে এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে এতিয়া এই নাৰ্ছিং হোমৰ 1 নম্বৰ খৰচ 2 নম্বৰ ইয়াত সমান্তৰালভাৱে কোৱালিটি চিকিৎসা গুণগত উচ্চমানৰ চিকিৎসা এইটো কেনেকৈ সম্ভৱ হ'ব খৰচটো কমোৱাটো 1 নম্বৰ যদি আপুনি খৰচ কমাব নোৱাৰে তাৰ সমান্তৰালভাৱে কৰিব লাগিব এই চিন্তাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট আগৰ পৰাই এনেকুৱা এটা পৰিকল্পনা কৰিছে এতিয়া আমাৰ গুৱাহাটীত দুখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি আৰম্ভ কৰিছোঁ এইটো একেবাৰে বহুত উন্নত মানৰ এখন আৰম্ভ হৈছে আৰু এখন এমাহ ডেৰ মাহৰ ভিতৰত আমি আৰম্ভ কৰা পৰ্যায়লৈ গ'ল তাতে কাৰ্ডিঅ' থাকিব কাৰ্ডিঅ' চাৰ্জাৰী নিউৰ' থাকিব নিউৰ' চাৰ্জাৰী গতিকে ইয়াত এতিয়া আমাৰ গোটেই মেডিকেল কলেজখনত 7টা 8টা অতি গোটেই ডিপাৰ্টমেণ্টবিলাক সোমাই আছিল ইয়াত আমি ইয়াতে 8টা অতি আছে আমি এতিয়া মেডিকেল কলেজৰ গুৱাহাটীৰ অতি ডাবল কৰিছোঁ তাৰমানে ডাবল টাইম মানে কাম কৰিব আগতে ৰাতিপুৱাৰ পৰা 2টালৈ কৰিছিল যদি এতিয়া ৰাতি 8টালৈ কৰিব অপাৰেশ্যনৰ সংখ্যাটো আগতে বহুত এমাহ পিছত দিছিল বা 15 দিন পিছত দিছিল এইটো এতিয়া আগবাঢ়ি আহিব যেতিয়া তাৰ পৰা ওলাই আহিব তেতিয়া হলে ইয়াত আমি 8টা অতীত এতিয়া হয়তো 2টা অতীত তেওঁলোকে কাম কৰি আছিল এতিয়া 8টা অতীত কাম কৰিবলৈ পাব আৰু ইয়াত আমি ইতিমধ্যে ঠিক কৰিছোঁ আমাৰ যিখিনি এক্সিষ্টিং প্ৰফেছাৰ বা এছ'চিয়েট প্ৰফেছাৰ আছে তাৰ বাদেও আমি কণ্টেক্সুৱেলত একে সমান দৰমহাত মানে তেওঁলোকৰ পাৰিতোষিকত আমি কিছু মানুহ বিচাৰিছোঁ খুব এক্সপাৰ্ট এইখিনি আমি আবেদনো পাইছোঁ এই এতিয়া ধৰক এই পৰ্যায়ৰ যিখিনি কথা এইখিনি আপুনি দেখিব যথেষ্ট কোনো মানুহে ইয়াত চিট নোপোৱা বা কোনোবা মানুহে ইয়াত হেৰি নোহোৱা অপাৰেশ্যনৰ দিন নোপোৱা আইচিইউ নোপোৱা কেবিন নোপোৱা এনেকুৱা কথাটো ইয়াত নহয় আৰু ইয়াৰ যিখিনি মূল্য হ'ব খুব কম মূল্যত হ'ব বাহিৰৰ পৰা হয়তো যিমান আছে তাৰ পৰা বাহিৰত যদি 1 লাখ টকাত হৈছে এইটো হয়তো 20,000 15,000 টকাতে ইয়াত সেইখিনি কাম সমাপ্ত হ'ব এইটো এটা ভাল খবৰ আপুনি দিছে কিন্তু একে সময়তে এটা সন্দিহান হৈ থাকিব মানুহ আপুনি মন কৰিব আপুনি স্বাস্থ্যমন্ত্ৰী হৈছে আপুনি নিজেই ভিতৰখন দেখিছে যে মেডিকেল সায়েন্সটো মই ডাক্তৰসকলৰ পৰাই গম পাওঁ কথাবিলাক কিছু ক্ষেত্ৰত সাংঘাতিক ধৰণৰ স্কিলৰ কথা আছে এতিয়া যিবোৰ আমি ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ডাক্তৰ দেখোঁ মেধাৰ ফালৰ পৰা আচলতে সকলো তেওঁলোকৰ সমান মেধাৰ বহুত ডাক্তৰ আছে কিন্তু স্কিলৰ ফালৰ পৰা অলপ দুৰ্বল অসমত এই স্কিলটো মই দেখিছোঁ ডক্টৰ শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেখেতেও চেষ্টা কৰিছে বাহিৰৰ পৰা ডাক্তৰ আনি একেলগে অপাৰেশ্যন থিয়েটাৰত একেলগে অপাৰেশ্যন কৰে এনেকুৱা ধৰণৰ কৰিছে এই যে আপুনি পোষ্ট গ্ৰেজুৱেট ফ্ৰেছ ডক্টৰসকলক যে আপুনি শিক্ষকতাত লগাব স্কিলটো কেনেকৈ ডেভেলপ কৰিব ছাত্ৰসকলৰ মাজত নহয় এতিয়া চাওক কোনোবা যদি আজি চিফ ইঞ্জিনিয়াৰ হৈছে তেওঁ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছে হয় কোনোবা যদি আজি প্ৰিন্সিপাল হৈ আছে কোনোবা ভাইচ চেঞ্চেলৰ হৈ আছে তেওঁ মানে কলেজত সোমাওঁতে ৰেজিষ্টাৰ হৈয়ে সোমাইছে তাৰ পৰা প্ৰমোশ্যন হৈয়ে তেওঁ সেইখিনি পাইছে গতিকে এইটো এণ্ট্ৰিটো সেইটোতে হ'ব লাগিব আৰু বাকীখিনি মই আপোনাক অকণমান আগতে ক'লোঁ যে স্কিল আৰু এক্সপিৰিয়েঞ্চ এইটো আমি মাৰ্কেটৰ পৰা এতিয়া কণ্টেক্সুৱেলত ল'বলৈ গৈছোঁ কণ্টেক্টত গতিকে এইখিনি মানুহো পাইছোঁ আৰু আমি পাম এইটো মুখ্যমন্ত্ৰী তেওঁলোকৰ লগত একেলগে কাম কৰিব মুখ্যমন্ত্ৰী পৰ্যায়ত এইটো এটা সিদ্ধান্ত হৈছে গভৰ্ণমেণ্টে সেই ধৰণে টকা পইচা খৰচ কৰিবলৈ ঠিক কৰিছে যাতে এই অভাৱটো মানুহৰ নাথাকে যে মেডিকেল কলেজত আজি চাওক এটা সময়ত 60টা আইচিইউ বা 50টা আইচিইউত আছিল আজি মেডিকেল কলেজততো 600-700 আইচিইউ
কোভিডৰ কাৰণে হওক যেনেকৈ হওক হৈ গ'ল গতিকে এতিয়া কোভিড নোহোৱা টাইমত আগত কি হয় যে মেডিকেল কলেজত ৰৈ আছে নপাই পেলাই নাৰ্ছিং হোমলৈ গুচি যাব লগা হৈছে ইয়াত ICU নাই এতিয়াতো ICU আমাৰ বহুত খালী হৈ আছে গতিকে তেনেকুৱা অভাৱ কিছুমান এই আহি থকা মানে কোভিডৰ লগত যুঁজোতে বহুত কিন্তু আগবাঢ়ি গ'ল ইনফ্ৰাষ্ট্ৰাকচাৰটো আপোনাৰ বহুত আগবাঢ়ি গ'ল গতিকে সুবিধাখিনি হৈছে আৰু মই ডক্টৰসকলৰ লগত HOD সকলৰ লগত ভালকৈ কথা বতৰা পাতিছোঁ মনোভাৱ খুব ভাল তেওঁলোকে খুব ভালকৈ কাম কৰিবলৈ মানে মন মেলিছে আৰু এই ধৰণে আমি তেখেতসকলকো যিখিনি সা সুবিধা লাগে দিয়া কথা ঠিক কৰিছোঁ এতিয়া আৰু এটা কথা আপুনি কৈছে সেইটোৰ লগত এইটো খাটিব আমাৰ এতিয়া কেঞ্চাৰৰ 18খন হস্পিটেলৰ প্ৰস্তাৱ আছে আমি 8খন হস্পিটেল এপ্ৰিল মাহত উদ্বোধন কৰিব পৰা হৈ আছোঁ মানে কাম আৰম্ভ কৰা উদ্বোধন নহয় আজিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সন্ধ্যা ৰতন টাটাৰ লগত কিছু আলোচনা কৰিছে আৰু টাটা ট্ৰাষ্টৰ লগত যিহেতু এইখিনি আমাৰ জইন হেৰিত হৈছে গতিকে এই ক্ষেত্ৰত আমি এই কেঞ্চাৰ ক্ষেত্ৰত বহুত মানুহ সৰ্বশান্ত হৈছে তেওঁলোকক সহায় কৰিও পাৰ নাপায় যিমান সহায় কৰিলেও তেওঁলোকৰ নজৰেগে গতিকে সেইটো এটা সুবিধা আন এটা কথা অটল অমৃত কাৰ্ডখনত আমি পৰিয়ালৰ যিমানজনেই মেম্বাৰ নহওক প্ৰত্যেক মেম্বাৰক আমি 2 লাখ টকা দিছোঁ গতিকে এবছৰত তেওঁ 2 লাখ টকা পায় গতিকে এটা পৰিয়ালত 5জন মেম্বাৰ হ'লেতো তেওঁ 10 লাখ টকাই ল'ব পৰা হৈ আছে যদি তেওঁৰ হয় তাৰপিছত মানে প্ৰায় মানে প্ৰধানমন্ত্ৰীৰ যিটো যোজনা আছে জন আৰোগ্য মানে আয়ুষ্মান ভাৰতৰ তাতো এটা পৰিয়ালে 5 লাখ টকাকৈ পায় এটা পৰিয়াল মানে তাত যিখিনি লিষ্টেড হৈ আছে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি অটল অমৃততো আমি চাকৰি বাকৰি নোহোৱা যিকোনো মানুহকে দি আছোঁ সকলোকে দি আছোঁ আৰু সেল্ফ ডিক্লাৰেশ্যনতে দি আছোঁ মই যদি কয় যে মই 5 লাখৰ টকাৰ কমৰ ইনকাম কৰোঁ মই দুখীয়া মানুহ তেওঁক আমি দি দিছোঁ আমি কোনো চাৰ্টিফিকেটলৈ ৰোৱা নাই গতিকে এই ধৰণে আমি ৰাইজক কিন্তু মানে অন্ততঃ একেবাৰে মাৰাত্মক বহুত লাখ টকাত লগা যদি কোনোবা হেৰি নহয় তেতিয়াহ'লে এইখিনি ৰিলিফ মানুহে পাইছে সেইটো হয় সেইটো সঁচা কথা ময়ো স্বীকাৰ কৰোঁ এইখিনি ৰিলিফ মানুহে পাইছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি আমাৰ মাজত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মই আগতে প্ৰাইমেৰী হেল্থ কেয়াৰৰ কথা আপোনাক সুধিছিলোঁ আৰু এইবাৰ কোভিডৰ পিছত কোভিড হৈ থকা সময়ত এটা কথা আপুনি নিশ্চয় মন কৰিছে যে মানুহে কোনো ধৰণৰ পৰামৰ্শ উপদেশ নোহোৱাকৈ নিজে আয়ুৰ্বেদিক দৰৱৰ ফালে ঢাল খাইছে যোৱা 2টা বছৰত আয়ুৰ্বেদিক দৰৱৰ কোম্পানীবিলাকে সাংঘাতিক প্ৰফিট কৰিছে আৰু তেওঁলোকৰ দৰৱো যথেষ্ট মানে এভেইলেবল সুলভ হৈছে এতিয়া এইটো মানুহৰ মনত এটা ধাৰণা হৈছে প্ৰতিৰোধ ক্ষমতা বাৰম্বাৰ কৈ থকা হৈছিল কোভিডৰ সময়ত নিজৰ প্ৰতিৰোধ ক্ষমতা বঢ়াব লাগিব এতিয়া আপোনালোকে এই প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত মানুহে নিজে আয়ুৰ্বেদিকৰ ফালে গৈছে চৰকাৰেও সহায় কৰিছে আয়ুষ মিনিষ্ট্ৰী আছে আজিকালি কিন্তু প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ সজাগতা কিবা পৰিকল্পনা আপোনালোকৰ আছে নেকি ঠিক এইটো একেবাৰে লঞ্চ হোৱা নাই স্কিমটো কিন্তু আমি কিছু কথা ভাবিছোঁ আপুনি যেনেকৈ কৈছে আয়ুষৰ কথা এতিয়া আয়ুষ মিনিষ্ট্ৰীয়ে আপোনালোকে জানে আমাৰ সোণোৱাল ডাঙৰীয়া মন্ত্ৰী আমি ইয়াত যিখন আয়ুৰ্বেদিক হস্পিটেল 48 চনতে স্থাপন হোৱা নৰ্থ ইষ্টত এইখনক আমি চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে গঢ় দিবলৈ ঠিক কৰিছোঁ আধাৰশিলাও কৰা হৈছে আৰু টকা পইচাও দিছে ইয়াৰ এটা পৰ্যায়লৈ এইখন আগবাঢ়ি যাব দ্বিতীয় এখন হস্পিটেল আমাৰ নিৰ্মাণ হৈছে দুধনৈত আৰু তাত মহাবিদ্যালয় দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় নিৰ্মাণ হ'ব মাজুলীত এখন হস্পিটেল প্ৰায় শেষ পৰ্যায়লৈ গৈছে এতিয়া এইখিনিতে আমি এই দিশটোত আগবাঢ়িছোঁ কিন্তু সেইটোৱে নহয় আমি এটা কথা চিন্তা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছে যে ৰোগ হোৱাৰ পিছত ট্ৰিটমেণ্ট তাতকৈ ৰোগ নোহোৱাৰ উপায়
এই নিৰোগী কৰি ৰখাৰ উপায় প্ৰতিৰোধ কৰাৰ উপায় প্ৰতিৰোধ কৰাৰ এক্সপেৰিয়েন্সটো আপুনি ঠিক কোৱাৰ ধৰণে কোভিডৰ টাইমত মানুহৰ বহুত হৈছে আৰু সচেতনো হৈছে আমি ৰাইজক এতিয়া ৰাইজৰ ওচৰলৈ গ'লে সুযোগ পাম এতিয়া আমি কোনকিটা কথাত আমি গুৰুত্ব দিলে ৰোগ প্ৰতিৰোধ কৰিব পাৰিম এইবাৰ আমি শংকৰদেৱ আমাৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত এটা কোৰ্স বনাবলৈ দিছো যে আমি এই কোৰ্সটো স্কুলত আৰম্ভ কৰিম ইমিউনিটিৰ না সব আৰু মানে হেলথ এণ্ড হাইজিনৰ ওপৰত এটা পাঠ্যক্ৰম যাতে ছাত্ৰ ছাত্ৰীয়ে সহজ ভাষাত নিজে নিজৰ স্বাস্থ্যৰ কথা বা এই দিশটো বুজি পায় বা সচেতন হয় কোৰ্সটো ইতিমধ্যে তাৰ হেৰি কৰা প্ৰস্তুত কৰা প্ৰায় সম্পূৰ্ণ হৈছে কিন্তু ইয়াত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম স্কুল কলেজ বিলাকত যে সৰুৰে পৰা যাতে স্বাস্থ্যৰ কথাত সচেতন হয় এনে আমাৰ স্কুল হেলথ বুলি এটা প্ৰগ্ৰেম আছে কিন্তু ইমান চলি আছে কিন্তু ৰাইজৰ দৃষ্টিত ইমানখিনি অহাগে নাই কিন্তু এইটো পাঠ্যক্ৰম হৈ গ'লে সকলোৱে পঢ়িব সাৰ্বজনীন হৈ পৰিব তাৰ পিছত যেতিয়া ঠিক কৰি আছো যে আমাৰ যিবিলাক হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ হৈছে আৰু তাত আমি যোগাটো এতিয়া যদি কৰোঁ তেতিয়া ৰাতিপুৱা হয়তো অসমৰ যদি আমি 3000 বা 4000 সাব চেণ্টাৰত আৰম্ভ কৰোঁ তেতিয়াহ'লে ইয়াততো ৰাতিপুৱাটো অসমক 1-2 লাখ মানুহে যোগা কৰি থাকিব নহয় গাঁৱে গাঁৱে যোগা হ'ব ইনষ্ট্ৰাক্টৰ আমি তাত দিম ঠিক তেনেধৰণে আৰু অন্যান্য ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা সচেতনতা তাৰপিছত আগতীয়াকৈ হেলথ চেকআপ কৰিব পৰা ব্যৱস্থা এনেকুৱা এটা ব্যৱস্থা আমি ইতিমধ্যে অহা বছৰৰ পৰা আমি পৰিকল্পনা কৰি আছো যাতে আৰম্ভ কৰিব পাৰোঁ ৰোগ হোৱাৰ আগতে যাতে প্ৰতিষেধক এইটোৱে আচল কথা মই আসলতে প্ৰথমতে আপোনাক এই কথাটোৱে সুধিছো আৰু এটা কথা এইটো অলপ নিয়ন্ত্ৰণ কৰা কঠিন হৈ আছে এইটো যথেষ্ট কঠোৰ হ'ব লাগিব সেইটো হৈছে আমাৰ স্বাস্থ্য বিভাগতে এটা বিভাগ আছে ফুড সেফটি আমি খোৱা দ্ৰব্যবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰিব লাগিব আজি কেইমাহমান ধৰি পৰীক্ষা নিৰীক্ষা কৰি আছো সবতে ভাল ফলাফল দেখা নাই মানে দেখা নাই কি মানে কিমান গাখীৰত কিমান কি মিহলোৱা আছে শাক পাচলিত কিমান হৈ আছে মাছত কি হৈ আছে সব ধৰণে গোটেই এনালাইসিস কৰি থকা হৈছে এই ক্ষেত্ৰত হয়তো মানুহৰ স্বাস্থ্য ৰক্ষাৰ নামত ইয়াত হয়তো কঠোৰ হ'ব লাগিব এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল মহন্ত ডাঙৰীয়া মই আকৌ এটা অন্য প্ৰসংগলৈ যাব খুজিছো সেইটো হৈছে যে কোভিড পৰিস্থিতিত আপুনি যেহেতু অসম চৰকাৰৰ মুখপাত্ৰ কোভিড পৰিস্থিতিত অসমলৈ প্ৰায় 1,73,000 শ্ৰমিক ঘূৰি আহিলে তামিলনাডু কৰ্ণাটক মহাৰাষ্ট্ৰ এই কিখনৰ প্ৰায় 1 লাখৰ ওচৰা-ওচৰি শ্ৰমিক ঘূৰি আহিছে তেওঁলোকক চাকৰি দিয়া হ'ব বুলি বিগত চৰকাৰৰ দিনতে এইবিলাক কোৱা হ'ল মানে ব্যৱস্থা কৰা হ'ব তেওঁলোকক নিয়োগৰ কিবা এটা ব্যৱস্থা কৰা হ'ব 30,000ক জব কাৰ্ড দিলে কিন্তু কাম দিব নোৱাৰিলে এটা শেহতীয়া ৰিপৰ্ট আহিছে যে 12,000হে আচলতে কাম পালে অৰ্থাৎ যিমান শ্ৰমিক ঘূৰি আহিলে 1,73,000 তেওঁলোকৰ 10% কাম নাপালে এই কথাটো আমিও গৈ অলপ মানে যিসকল ঘূৰি আহে আমিও লগ পাওঁ যে কথা বতৰা পাতি চাইছো তাৰ ভিতৰত বহু সংখ্যকে কিন্তু মানে জব কাৰ্ডৰ কাম কৰিবলৈ আগ্ৰহী নহয় সেইটো এটা কথা তেওঁলোকে ক'লে নহয় বোলে আমি বৰ ভালকে আছিলো তাত আমি এতিয়া কেনেকে এইটো কাম কৰোঁ সেইটো এটা আছে দ্বিতীয় কথাটো তেওঁলোকে অলপ নিজৰ খেতি বাতিলৈও মনোনিৱেশ কৰিছে এতিয়া চাব আজি 1.5-2 বছৰৰ ভিতৰত কমিউনিটি ফাৰ্মিংটো বহুত হৈছে মানে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি কিবা কিবি আমিও বহুতক ব্যক্তিগতভাৱে হলেও সহায় কৰিব লগা হৈছে কাৰবাক কঠিয়া দিব লগা হৈছে কাৰবাক কিবা এটা সহায় কৰিব লগা হৈছে এইটো যথেষ্টখিনি বাঢ়িছে তাতো কিছুমান জড়িত হৈছে কিছুমান প্ৰাইভেট জবত কোনোবা কন্ট্ৰাক্টৰৰ লগত কোনোবা কাৰমাৰ লগত অলপ যোগ হৈছে নিজৰ খেতি বাতিও কৰিছে
আগতে আচলতে খেতি বাতি থকা মাটি বাৰী থকা মানুহো বহুত তাত গুচি গৈছিল মাটি চন পৰি থাকে তেওঁ গুচি গৈছে এতিয়া ঘূৰি আহি কিন্তু এই বছৰত হৈছে কমিউনিটি ফাৰ্মিং বাঢ়িছে কোনোবাই দেখিছোঁ ব্ৰইলাৰ ফাৰ্ম এখনকে খুলিছে কিন্তু মানুহখিনি ঠিক এবজৰ্ব হৈছে আৰু কিছুমান ঘূৰিও গৈছে আকৌ কিছুমান ঘূৰি গৈছে কামলৈ গতিকে বৰ বেছি খালি আপুনি কোৱা কথাটো ঠিক মানে এনৰেগাত কাম কৰিবলৈ সকলো আগ্ৰহী নহয় মহন্ত ডাঙৰীয়া এবাৰ মই ৰাজনৈতিক প্ৰশ্নলৈ আহোঁ যিহেতু আপুনি এলায়েন্স পাৰ্টিৰ অংশীদাৰ চৰকাৰৰ অংশীদাৰী দল এই যে অংশীদাৰী দল হিচাপে অসম গণ পৰিষদে যিটো এলায়েন্সটোত যিটো প্ৰাপ্য সন্মান এইটো নাই পোৱা বুলি বহুতে অভিযোগ কৰে যে যিটো ধৰণে সন্মান পাব লাগিছিলে সেই সন্মানটোৰ অভাৱ ঘটিছে এইটো কথা আপুনি স্বীকাৰ কৰেনে মানে অভাৱ আছে তাৰ ভিতৰতে এটা কথা স্বীকাৰো কৰিব লাগিব সেইটো হৈছে এইবাৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ সদায় জইণ্ট লেজিসলেটিভ পাৰ্টিৰ মিটিং হয় ইয়াত মানে কোনো ধৰণৰ আঁচনি বা কথা বা আমাক বা UPPLক ছেপাৰেট কৰা হোৱা নাই সকলো কথাৰ একেলগে অংশীদাৰ কৰিছে ঠিক তেনেকৈ আমাৰ যিবিলাক সাব ডিভিজন পৰ্যায়ত কমিটি আছে কমিটি ধৰক এইটো সাব ডিভিজনত 4খন আছে দুখনত বিজেপি চেয়াৰমেন দুখনত AGP চেয়াৰমেন বা মেম্বাৰ বিজেপিৰ কৰবাত 6টা দিছে আমাক 4টা দিছে কিবা ধৰণে মানে এন্ট্ৰিটো সব সাব ডিভিজন বা তৃণমূল পৰ্যায়ত হৈছে কিন্তু তাৰ ভিতৰত লোকেলি অকমান 19-20 কৰা আমি দেখা পাইছোঁ 19-20 কৰা মানে ইয়াৰ পৰা ঠিকই নিৰ্দেশটো গৈছে আমাৰ ওচৰত যিখিনি কথা বতৰা লোকেলি তাত অকমান মেনিপুলেট কৰবাত কৰিছে এইখিনি অভিযোগো আমি মুখ্যমন্ত্ৰীক দিছোঁ এতিয়া সঁচা কথা তেওঁলোক বিগ ব্ৰাদাৰ তেওঁলোকে আমাতকৈ শ্বেয়াৰটো বেছি পাব কিন্তু সেই বুলি AGP দলটো আজি ইয়াত 84টা সমষ্টিত জিকি থকা মানে দল অসমৰ 126টা সমষ্টিৰ 84 সমষ্টিত এবাৰৰ পৰা 7 বাৰলৈকে AGP জিকিছে গতিকে AGPৰ ভেটিটো সকলো ঠাইতে আছে গতিকে সেই কাৰণে AGPৰ অংশীদাৰিত্বটো 8জন MLAৰে বিবেচনা কৰিলে কি 9জন MLAৰে বিবেচনা কৰিলে আমাৰ ভুল হ'ব আৰু আমাৰ পূৰণ নহয় গতিকে আমাৰ এই কথাটো আমি তেনেকে কৈছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইবাৰ এলায়েন্সতে কৈছোঁ ৰাজ্যসভাৰ আৰু সিট লাগিব MPৰ ক্ষেত্ৰতো আমি যদিও এলায়েন্স কৰিছোঁ লোকসভাৰ MP যাব পৰাকে এলায়েন্স হ'ব লাগিব হয় এই কথাখিনি আমি কথা বতৰা পাতিছোঁ মোটামুটি তেখেতে গোটেই কথাখিনি ৰক্ষা কৰিছে কিন্তু ইমপ্লিমেন্টেটন মানে যিটো এইটো প্ৰায়োগিক দিশত হয়তো কৰবাত অলপ আমাৰ তৃণমূল পৰ্যায়ৰ দলৰ মানুহৰ অকমান অসন্তুষ্টি আছে হৈছে আৰু সেইখিনি আমি নাইকিয়া কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ মহন্ত ডাঙৰীয়া আমি এই প্ৰসংগলৈ আকৌ আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত আজি আমাৰ মাজত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আমি ৰাজনৈতিক কথা পাতি আছিলোঁ আকৌ এটা ৰাজনৈতিক কথা আপুনি কেবিনেটৰ মুখপত্ৰ যেতিয়া কেবিনেট সভা হৈ যায় তেতিয়া 3জন মানুহকে সকলোৱে টেলিভিছনত দেখে আপোনাক পিয়ুষ হাজৰিকাক আৰু ডক্টৰ অনুজ পেগু দুজনে আছে মাজে মাজে ডক্টৰ অনুজ পেগু ইছু বেছ যায় আজিকালি দেখা গৈছে আপোনালোকে যেতিয়া ব্ৰিফ কৰে প্ৰেছক তেতিয়া দেখা গৈছে যে বৰ সৰু সৰু কথা কেবিনেটত সিদ্ধান্ত হয় মুখ্যমন্ত্ৰীৰ লগত গাড়ী কেইখন যাব এডাল গছ কাটিলে 10ডাল গছ ৰুব লাগিব এনেকুৱা কথাবিলাক আগতেতো কেবিনেটত আলোচনা হোৱা নাছিল বিষয়কিটা এনেকুৱা কেবিনেটত যেতিয়া আলোচনা হয় তেতিয়া এখন কেবিনেট মেমৰেণ্ডাম হৈ যায় আৰু কেবিনেট মেমৰেণ্ডামখন
আনিবৰ কাৰণে প্ৰথমতে মুখ্যমন্ত্ৰীৰ অনুমতি লাগে আৰু তাৰ পিছত যিকিটা বিভাগ কনচাৰ্ন হয় সেই বিভাগকেইটাৰো ভিউ লাগে তাৰ পিছত যায় তাৰে দুই এটা কথা মৌখিকভাৱে উত্থাপন হোৱাত কথা থাকে সিদিনাখন আপুনি 10ডাল গছৰ যিটো বিষয় ক'লে এইটো কেবিনেট মেমৰেণ্ডাম হোৱা বিষয় তাৰ মানে প্লেণ্টেশ্যনটোৰ ক্ষেত্ৰত মানে কেনেকৈ ষ্টেপ ল'ব তাৰে এটা পাৰ্ট এইটো যাতে গছ আমি ৰুম কিন্তু তাৰ লগতে গছ কাটিলে কি কৰিম কাটিব লগা হ'লে তাৰ বিপৰীতে কাৰণ এনভাইৰনমেণ্ট বিষয়টো বা ক্লাইমেট চেঞ্জ বিষয়টো বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ লগত গাড়ী যোৱা যিটো কথা কৈছে বা এনেকুৱা দুই এটা কথা এডমিনিষ্ট্ৰেটিভ ডিচিশ্যন সেইটো এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনেই হৈছে কেবিনেটত CMে এপ্ৰাইজ কৰিছে আমাক যে আমি এটা এনেধৰণৰ ডিচিশ্যন লৈছোঁ সেইকাৰণে মই সেইদিনাখন ব্ৰিফ কৰি দিছোঁ মহন্ত ডাঙৰীয়া আৰু এটা প্ৰসংগ খুবেই প্ৰাসংগিক পৌৰ নিৰ্বাচনৰ ঢৌ চলি আছে এতিয়া মনোনয়ন পত্ৰ প্ৰথম পৰ্যায়ৰ সমাপ্ত হৈছে এতিয়া এইবাৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি এজিপিৰ কোনো আলোচনা বা কোনো ধৰণৰ বুজাবুজি নহ'ল ঘটনাটো কি একচুৱেলি পৌৰ নিৰ্বাচনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এবাৰ আমাৰ মিত্ৰতাৰেই পৌৰ নিৰ্বাচন হ'ব তেখেতসকলৰ সভাপতিয়েও ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ লগতো আলোচনা বিলোচনা আনুষ্ঠানিকভাৱে হৈছে আমি বহিছোঁ তেতিয়া এটা কথা ঠিক কৰিলে যে এই গোটেই বিষয়টো দলৰ জিলা পৰ্যায়ত আলোচনাৰ জৰিয়তে সমাপ্ত কৰিব কাৰণ এই বিষয়টো ইয়াৰ পৰা কেতিয়াও ঠিক কৰি দিব নোৱাৰে পাৰ্চেণ্টেজ বা অন্য কথাটো আৰু বিধায়কসকলে তাত এটা মুখ্য ভূমিকা ল'ব মিত্ৰজোঁটৰ বিধায়ক য'ত বিজেপি আছে বিজেপি এজিপি আছে এজিপি এই ধৰণে সিদ্ধান্ত হ'ল আৰু এই ধৰণে গোটেই কথাটো স্মুথলি গৈ আছে যদিও ক'ৰবাত আমি বন্ধুত্বপূৰ্ণভাৱে যাব লগা হৈছে তাৰমানে এইটো যি পৰ্যায়ত আলোচনা হৈছিল সেই পৰ্যায়ত হয়তো তেওঁলোকে সহমতত উপনীত হ'ব নোৱাৰিলে হয়তো অলপ কম বেছ কিবা হ'ল গতিকে আমাৰ কিন্তু প্ৰায়বিলাকতে আমি এতিয়া এলায়েন্সত আছে কেইটামান ঠাইত খালি সহমতত উপনীত নোহোৱাৰ কাৰণে ফ্ৰেণ্ডলি খেলিছে আৰু এই বন্ধুত্বমূলক আছে এই কথাটো প্ৰথমতে ইয়াত আলোচনা হওঁতেও আছিল যদি ক'ৰবাত দুই পক্ষই মিলাব নোৱাৰে মোকামিলাকে খেলিব এইটোত আমি আৰু কোনো ধৰণৰ হস্তক্ষেপ নকৰোঁ মই পুনৰ স্বাস্থ্য সম্পৰ্কীয় এটা কথালৈ আহিছোঁ এইটো নীতিগত প্ৰশ্নটো হ'ল যে পৃথিৱী জুৰি ডাক্তৰসকলে যেতিয়া মেডিকেল শপত লয় যেতিয়া সেৱা আগবঢ়াবৰ কাৰণে শপত লয় তেতিয়া হিপ'ক্ৰেটাছৰ নামত লয় ভাৰতবৰ্ষতো সেইটোৱেই প্ৰেক্টিছ চলি আছিলে চীন দেশৰ পৰা আৰম্ভ কৰি চীন দেশ খুব কনজাৰভেটিভ তেওঁলোকে নিজৰ মেডিকেল কিতাপ আছে তেওঁলোকৰ অপাৰেশ্যনৰ পদ্ধতি এইবিলাক তেওঁলোকৰ নিজাকৈ মৌলিক কিছুমান ধ্যান ধাৰণা আছে কিন্তু তেওঁলোকেও হিপ'ক্ৰেটাছৰ নামত শপত লয় আমাৰ ভাৰতবৰ্ষত অলপতে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে নহয় এইবাৰৰ পৰা ডাক্তৰসকলে চৰকৰ নামত শপত ল'ব লাগিব ইয়াৰ কাৰণবিলাক কি এতিয়া হিপ'ক্ৰেট হৈছে গ্ৰীকৰ সকলোৱে জনাজাত ব্যক্তি ওথটোকে হিপ'ক্ৰেট ওথ বুলি কয় হয়নে তেখেতো খ্ৰীষ্টপূৰ্বৰ প্ৰায় 300-400 বছৰৰ আগৰ আৰু তাৰপিছত যেতিয়া আধুনিক চিকিৎসা ব্যৱস্থা হ'ল তেতিয়া তেখেতকে মানে আমি আগত লৈ আগবাঢ়িছোঁ আৰু আচাৰ্য চৰক তেখেতো সেই সময়ৰে খ্ৰীষ্টপূৰ্ব প্ৰায় 200-300 বছৰ আগৰ আৰু তেখেতকো আমি ফাদাৰ অফ চাৰ্জাৰী বুলি জানো ভাৰতত মানে তেখেতে চৰহ সংহিতাখন যোনে লিখিছে গতিকে এতিয়া দুইজনেই সন্মানীয় স্বাস্থ্য বিজ্ঞানৰ বা স্বাস্থ্যৰ আৰম্ভণিৰ ব্যক্তি আৰু এতিয়া কথা হ'ল কি আমি ভাৰতবৰ্ষত যিটো
অলপ দিনৰ ভিতৰৰ কথা এইটো এইটো কেইদিনমান চৰকটো এই আজি 2 বছৰৰ কথা কিন্তু মই দুইটা ওট চাইছোঁ ওটটো একে প্ৰিন্সিপলটো একে কিন্তু নামকেইটা বেলেগ যেনেকৈ আমি পেচেণ্টক ফাৰ্ষ্ট ৰেচপেক্ট কৰিব লাগিব তেখেতৰ পেচেণ্টক আমি কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব এটাইখিনি হিপক্ৰেটাছকো একে আৰু ওটটো চেঞ্জ কৰা হোৱা নাই চেঞ্জ হোৱা নাই কিন্তু ওঠৰ নামটো সেইধৰণে লোৱা হৈছে গতিকে এই কথাটোত আমি বিতৰ্কলৈ যোৱা নাই আমাৰ ফালৰ পৰা ভাৰত চৰকাৰৰ পৰা কথাটো আহিছে আমি পালন কৰিছোঁ যোৱাকালি ওট হৈছে আমাৰ লখিমপুৰত গতিকে এই যোৱাকালি লখিমপুৰত চৰকাৰ নামত হৈছে নে হিপক্ৰেটৰ নামত হৈছে চৰকাৰ নামত হৈছে কিন্তু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে ইয়াৰ বিৰোধিতা কৰিছে চৰকাৰ নামত হোৱাটো তেওঁলোকে বিৰোধিতা কৰিছে ডাক্তৰসকলে এতিয়া ই মেডিকেল ছায়েন্সৰ যিটো সাৰ্বজনিক যিটো ইউনিভাৰ্চেল যিটো প্ৰয়াস ই লঘু নকৰিব নাই আপুনি কি ভাবে দেখে দেখে যদি শপতবিলাক বেলেগ হয় কিতাপ একেবিলাকে নহয় ওটটো একে তাৰতম্য নাই আপোনালোকৰ চৰকাৰ মই দেখিছোঁ যে বিজেপি চৰকাৰ আপোনাৰ চৰকাৰ বুলি কোৱা নাই নামৰ ক্ষেত্ৰত বৰ কনচাৰ্ণ সময় সুবিধা পালেই যেতিয়াই সুযোগ পায় ৰাস্তাৰ নাম বদলায় এতিয়া কালাপাহাৰৰ নাম বদলাবলৈ লৈছে নাম বদলোৱাত খুব মানে গুৰুত্ব দিয়ে নহয় কণ্টেণ্ট একেই থাকে নহয় এতিয়া যে আপুনি ধৰক কালাপাহাৰৰ নামটো চৰকাৰে নবদলায় এইটো আপুনি খাটাং যদি ৰাইজে ভাবে বদলাবলৈ মই অকল কালাপাহাৰ এটা উদাহৰণ দিছোঁ কিন্তু নাম খুব বদলোৱাত খুব মানে তেওঁলোক খুব গতিশীল নাই এই গোটেই বিষয়টো হৈছে কণ্টেণ্ট কিন্তু একে থাকে নহয় চাওক এতিয়া গোটেই কথাটো হৈছে আমাৰ অসম চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই ভাৰত চৰকাৰে লোৱা এটা সিদ্ধান্ত এই সিদ্ধান্তটোত আমাৰ আমি সেইধৰণে আগবাঢ়িছোঁ আকৌ হিপক্ৰেটছৰ নামত ল'বলৈও ভাৰত চৰকাৰে সিদ্ধান্ত দিছিলে গতিকে সেইধৰণে আগবঢ়া হৈছে কিন্তু প্ৰিন্সিপলটো একে তাত কোনো ডিফাৰেঞ্চ নাই আমাৰ মানে আচাৰ্য চৰককো আমাৰ ফাদাৰ অফ চাৰ্জাৰী বুলি কওঁ ভাৰতবৰ্ষৰ গতিকে সেইধৰণে আমি যদি চাবলৈ যাওঁ বৰ বেছি পাৰ্থক্য নাই কিন্তু মনত প্ৰশ্ন আহিছে তো মহন্ত ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ আপুনি ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাৰ ষ্টুডিঅ'ত আহি এইখিনি সময় দিয়াৰ বাবে ভৱিষ্যতৰ দিনবিলাকত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ ধন্যবাদ This program was brought to you by Oil India Limited, a people's company.